মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। এই 5টা ভুল কেতিয়াও নকৰিব, নহলে বিপদত পৰিব আপুনি। আপোনাৰ 5টা ভুলে খালী কৰি দিব পাৰে বেংকৰ একাউণ্ট। প্ৰতিগৰাকী গ্ৰাহকক সতৰ্ক কৰি দিছে SBIয়ে। OTP পিন CBBক লৈ সাৱধান হওক আপুনি। প্ৰবঞ্চকে আপোনাৰ পৰা লৈ যাব পাৰে OTP পিন CBB। জন্মৰ তাৰিখ, ডেবিট ক্ৰেডিট কাৰ্ডৰ নম্বৰ, বেংক ইউজাৰ ID, পাছৱৰ্ড কাকো নজনাব আপুনি। গোপনে ৰাখক ডেবিট ক্ৰেডিট কাৰ্ডৰ পিন নম্বৰ, OTP CBB। ATMৰ কোনো তথ্যই নিদিব অথবা মোবাইলত সংৰক্ষণ কৰি নথব। RBI, SBI, আৰক্ষী অথবা কোনো নাম লৈ প্ৰবঞ্চকে বিচাৰিব পাৰে একাউণ্টৰ তথ্য। কোনো কাৰণতে ফোন কলত নিদিব আপোনাৰ বেংকৰ তথ্য। এইটো জানি ৰাখক যে কেতিয়াও বেংকে আপোনাৰ পৰা OTP পিন CBB UPIৰ তথ্য নলয়। ফোন নম্বৰ, মেইল বিচৰা এপ মোবাইলত ডাউনলোড কৰাৰ পৰা বিৰত থাকক। মেইল বা মেছেজত অজ্ঞাত লোকে প্ৰেৰণ কৰা লিংকত ক্লিক নকৰিব। আৰু লগতে মেছেজ, মেইল অথবা সামাজিক মাধ্যমত লোভনীয় অফাৰত ভুল নাযাব, নহ'লে বিপদ হ'ব পাৰে আপোনাৰ। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। দুখীয়া পৰিয়াললৈ হিমন্ত চৰকাৰৰ বৃহৎ ঘোষণা। ৰাজ্যৰ সকলো দুখীয়া পৰিয়ালক ঘৰ উপহাৰ দিব হিমন্ত চৰকাৰে। চৰকাৰে আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনা আঁচনি। আমি সকলো দুখীয়া পৰিয়ালকে ঘৰ উপহাৰ দিম। বহু দুখীয়া মানুহ বঞ্চিত হৈছে চৰকাৰী ঘৰৰ আঁচনিৰ পৰা। এইবাৰ PMAY ঘৰৰ লগতে মুখ্যমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনতো ঘৰ লাভ কৰিব দৰিদ্ৰ লোকসকলে। সকলো দুখীয়াকে এই আঁচনিত সাঙুৰি লোৱাৰ লক্ষ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এটা বিগ ব্ৰেকিং নিউজ। স্কুটি অৰুণোদয় 40,000 টকাৰ পৰা তেল ভৰাবলৈ মাহে 500 টকাকৈ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 11টাকৈ চৰকাৰী সুবিধা লাভ কৰিব ৰাজ্যৰ মহিলাসকলে। এতিয়াৰে পৰা মহিলাসকলক তেল ভৰাবলৈ মাহে 500 টকাকৈ প্ৰদান কৰিব চৰকাৰে। ৰাজ্যৰ হাজাৰ হাজাৰ মহিলালৈ নতুন ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মহিলা সবলীকৰণক লৈ মুখ্যমন্ত্ৰীৰ 11টাকৈ বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব বহুকেইটা চৰকাৰী সুবিধা। 2 লাখৰো অধিক আত্মসহায়ক গোটে 1089 কোটি টকাৰ সামূহিক বিনিয়োগ পুঁজি লাভ কৰিছে। ইয়াৰ লগতে আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিছে বেংকৰ পৰা 16,000 কোটি টকাৰ ঋণ। 8,82,000 লাখপতি বাইদেউলৈকে ৰূপান্তৰ কৰা হৈছে। অহা বছৰ লাখপতি বাইদেউৰ মহিলাসকলে লাভ কৰিব 25,000 টকা। জীৱিকা সখীৰ মহিলাসকলে লাভ কৰিব 40,000 কোটি টকা। 40,000ৰ পৰা 1 টকা সুদ দিব নালাগে বেংকক মহিলাসকলে। আৰু ইয়াৰ লগতে জীৱিকা সখীৰ সকলো মহিলাসকলক দিয়া হ'ব অৰুণোদয় আঁচনি। मंत्री जी को बुलाऊंगा और प्रधानमंत्री जी का कर कमल से ही आसाम का माँ को कुछ तोहफा देने का कोशिश करूँ। सर, फरवरी में एक बड़ा ऑफर देने वाले आप आसाम के। फरवरी में और कुछ करूंगा, प्रधानमंत्री जी को बुलाऊंगा और प्रधानमंत्री जी का कर कमल से ही आसाम का माँ को कुछ तोहफा देने का कोशिश करूँ। सर, फरवरी